আজি মোৰ বুকুৰ পৰা মোৰ ল'ৰাটোক লৈ গৈছে, কাইলৈ বেলেগৰ ল'ৰাক নিব। চিকিৎসালয়লৈ নিয়াৰ পথতেই তাক হেৰুৱালো। ৰাস্তাতে শেষ হৈ গ'ল। আজি মোৰ ল'ৰাক মাৰিছে, কালি বেলেগ ল'ৰাক মাৰিব, আজি মোৰ বুকুৰ পৰা মোৰ ল'ৰা লৈ গুচি গৈছে। এজন যুৱকৰ বাবেই হেৰাই গ'ল গীটাৰিষ্ট জিয়াউৰ ৰহমান। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে প্ৰবীণ গীটাৰিষ্ট জিয়াউৰ ৰহমানে। দৰাচলতে ২৬ আগষ্টৰ দিনা মৰাণ নগৰৰ এখন দোকানৰ পৰা বিদ্যুতৰ সামগ্ৰী ক্ৰয় কৰিবলৈ গৈছিল মৰাণৰ প্ৰবীণ গীটাৰিষ্ট জিয়াউৰ ৰহমানে। দোকানখনতেই এজন যুৱকৰ সৈতে কোনো কথাক লৈ তৰ্ক হৈছিল ব্যক্তিগৰাকীৰ। তাৰ পিছতেই প্ৰহ্লাদ দাস নামৰ এই উদণ্ড যুৱকজনে নিৰ্মমভাৱে মাৰধৰ কৰে জিয়াউৰ ৰহমানক। সোমবাৰ দিনাখন সি লাইটৰ কাম কৰাই আছিলে, লাইনমেন লগালে, লাইটৰ কাম কৰাই আছে। লাইনমেনে ক'লে যে কিবা এটা বস্তু আনিব লাগে। সি গ'ল বস্তুটো আনিবলৈ, কোনখন দোকানত গ'ল সেইটো নাজানো মই। বস্তুটো আনিব গ'ল, এই ল'ৰাটোৱে যিটো ল'ৰা মাৰিলে সেই ল'ৰাটোৰ ওচৰতে ৰৈ আছে। ল'ৰাটো সি সোমাব পৰা নাই। ল'ৰাটোক ক'লে এনেকৈ কঁকালত হাত দি পেলাই ক'লে, ভাইটি অকণমান আঁতৰি দিয়াচোন। সি বেয়া মাতে চিধা, তাক তই মোৰ কঁকালত কেলে হাত দিবি, মোৰ গাত কেলে হাত দিবি গৈ চিধা ঘুচিয়াই মাৰি দিলে। চিধা মাৰিলে হেৰি মাৰ খাই মেলি পেলাই আহিলে ঘৰত লাজতে সি সৰু ল'ৰা হয়, অলপ বয়সস্থ হ'লে সি লাজতে কাকো কোৱা নাই, সোমাই আছে। ষ্টুডিঅ' আছে তাত সোমাই আছে। কেকাজান আছে নাই ঘৰত? মই বোলো আছে। কেকাজান নাই বোলে, কেকাজানক কোনোবাই মাৰিলে, তাক কোনোটোক কোনে মাৰিলে নাই বোলে, বেছি মৰা নাই বোলে, অকণমান দুখ পালো, তেনেকে কৈছে। তাৰপিছত আমি গম পালোৱে আৰু আমি গোটেই আমাৰ ভাই ককাই চব গোটেইখন আহিলে, দৌৰা দৌৰি কৰিলে, গোটেইখন বিচাৰি মেলি তাৰ ফটো চটো চব উলিয়াই পেলাই থানাত কেছ দিলো। ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হৈছিল ব্যক্তিগৰাকী। অৱশেষত চিকিৎসাধীন অৱস্থাতে অকাল মৃত্যুক সাৱটিব লগা হয় প্ৰবীণ শিল্পীগৰাকীয়ে। পুত্ৰৰ মৃত্যুৰ পিছতেই কান্দি কান্দি এতিয়া ন্যায় বিচাৰিছে মাতৃয়ে। আজি মোৰ ল'ৰাক মাৰিছে, কালি বেলেগ ল'ৰাক মাৰিব। তাক নিতে সি ৰাস্তাতে শেষ হৈ গ'ল, আজি মোৰ ল'ৰাক মাৰিছে, কালি বেলেগ ল'ৰাক মাৰিব, আজি মোৰ বুকুৰ পৰা মোৰ ল'ৰা লৈ গুচি গৈছে। কালি বেলেগ ল'ৰাৰ বুকুৰ পৰা লৈ যাব, সেইটো কাৰণে কেছটো আমি দিলো। এতিয়া সেইটো পুৰা বিচাৰ হ'ব লাগিব। ল'ৰাটো যিখিনি হেৰি কৰিলে সেইখিনি বিচাৰ কৰিব লাগিব। মই সেইখিনিয়ে ক'লো আৰু। অতি অমায়িক আৰু সৰ্বৰাহী শিল্পীগৰাকীৰ অকাল মৃত্যুত এতিয়া মৰাণত গভীৰ শোকৰ ছাঁ পৰিছে। মৰাণৰ পৰা প্ৰণৱ ডেকা বৰুৱাৰ ৰিপৰ্ট, টাইম 8।